তহঁতৰ মেৰিখিনি ইমান দম আছে মিচিং হলৰ ইয়াত সোণাই চুবুৰীত মানিছো বাৰু দম আছে বাৰু ধৰি দিছো তহঁতৰ সোণাই চুবুৰীত মিচিং গাঁৱত আমি ঘৰ বনাই আছো তহঁতি সোণাই চুবুৰীত মিচিং গালে আমাক কেঁকুৰিত ঘৰ বনাব পাৰিবিনে আছেনে শক্তি তহঁতৰ নগাঁও নহয় মাৰ্কছত মই বিজেপি জিন্দাবাদৰ কাৰণে তহঁতে ইমানটো শক্তি এটাকে নাহক কেলা জুম পাতি আহক এটাকে আহিবলৈ তহঁতৰ শক্তি আছে নে জীৱনত নে নাই নে এনেকে গোটেই গোট খাই থাকিবি আমাৰ কি হয় যে অসমীয়াখিনি জানোনে গোট খাই নাখায় সেইটো কাৰণে তহঁতৰ শক্তিটো বেছি হৈ গ'ল গম পাইছনে তহঁতে একো পাৱাৰ নাই চুট মাৰনিহেঁত মিহেঁত মাৰ্কছত আহেঁত তহঁতে এই সোণাই চুবুৰীত এই ফটফটাই লাভ নাই তহঁতৰ সেই গোটেই অসমীয়াই বাক কৰিলি দেখোন এতিয়া তহঁতি বান্ধ মাৰিব পৰা নোৱাৰ দেখোন তহঁতি মিগালে কেলা কেঁকুৰিত ঘৰ বনাই দেখাওঁ কেলা কোনো মাটিডোখৰ লৈ দেখাওঁ তেতিয়া মানিম মই তহঁতক হিৰ' বুলি মই হিৰ' মাৰ্কছদাই মই হিৰ' কিন্তু অকলে আহিবি খাপ মাৰি যদি কাটি পেলাব নোৱাৰো মই এটাকে যদি ইমান ধৰণৰ শক্তি আছে কেলা গোট পাতি আহ মাৰ্কছদাইহে মাৰিবলে ধেৎ চ'ট মাৰ সেইটো হিৰ' বুলি কয় নি সেইটো হিৰ' বুলি নকয় সেইটো কুকুৰ বুলি কয় সেইটোক মোৰ ভাগত মই কালি মন্ত্ৰী আহিছিলো ৰাতি বিচৰা কৰোঁতে মই কথা ক'লো কি বুলি অপমান সূচক মন্তব্য কৰিছিল এটা জাতিক লৈ ন হয় জাতি লগ যিকেইটা ল'ৰাই মোক মাৰিছিলে মানে সেইটো আচলতে কাহিনীটো কি হৈছিল কাহিনীটো মানে মই ঘৰৰ পৰা দিল্লীৰ পৰা আহিছিলো তাৰ বাৰত মোক কাজিয়া হৈছিলে মই বিজেপি জিন্দাবাদ বুলি কৈছিলো তাৰপিছত মোক মাৰিলে সেইটো কাৰণে মই খং উঠি আছিলো কোনে মাৰিলে সেইটো নাজানো তাৰ মন্তব্যটো কি বুলি আগবঢ়াইছিল কি বুলি মন্তব্যটো আগবঢ়াইছিল মই কৈ দিলো তাৰপিছত এনেকে কি বুলি এনেকে মাৰিলে বুলি আমি শুনিবলৈ পাইছো এটা জাতিক লৈ মিচিং জাতিক লৈ তুমি বহুত মানে বিৰূপ মন্তব্য কৰিছা সেইটো মোৰ ভুল হ'ল না কি বুলি কৈছিলে সেইটো কোৱা আকৌ সেইটো মোৰ ভুল হ'ল মই নিশ্চয় কি বুলি মন্তব্য আগবঢ়াইছিলে মিচিং মানুহখন এনেকুৱা বুলি মাৰিলে বুলি না বেয়া কৰা নকওঁ সম্পূৰ্ণ কথা যেনেকে কৈছিল তেনেকে কওক এতিয়া চিধা কৰ মনত নাই মনত পেলাই দিওঁ নেকি দুটা বজাত তলিবি নেকি ৰাতি 2 বজাত